হে গাইস এই ভিডিওটোত আজি মই আপোনালোকক কম এটা মন্দিৰৰ কথা সক হে মন্দিৰৰ নাম শুনিলে আপুনিও আচৰিত হ'ব হে মন্দিৰটোলৈ আপুনি হয়তো আজি গৈছে মানে ইমানে বেছি পপুলাৰ এটা মন্দিৰ যাৰ নাম হৈছে অগ্নিনাথ মন্দিৰ হেতু মন্দিৰ এঘৰ মানুহ এঘৰ পাৰ্সোনেল মন্দিৰ হয় ইমান বেছি পপুলাৰ হ'ল কেনেকৈ আৰু হে মন্দিৰটো ক'ত আছে তো ইমানখিনি কথা জানিবলৈ মোৰ ভিডিওটো আপোনালোকে হেকলৈকে সক বুজি পাব পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্গৱ ব্লগছ সক অগ্নিনাথ মন্দিৰ ইমান বেছি পপুলাৰ হ'ল কেনেদৰে সক সেই মন্দিৰটোৰ মানে মানুহৰ ঘৰৰ পাৰ্সোনেল মন্দিৰ হয় কিন্তু সেই মন্দিৰটো ডিজিটেল নহয় মানে ডিজিটেল হিচাপে ভাইৰেল হৈছিলে খুব বেছি মানে প্ৰচাৰ চলাইছিলে নিউজ লাইভে সেই মানে ভিডিঅ' বনাই সেইটো ভাইৰেল হৈ গ'ল কিন্তু সেই মন্দিৰটোৰ বহুত মানুহে মানে সেই মন্দিৰত গ'লে যোনটো আপুনি ভাবি যায় সেই মন্দিৰটো মানে সাকসেসফুল হয় আৰু সক আজি যদি সেই মন্দিৰটো আপুনি ভাল মনে যায় সেই মন্দিৰত যদি চাকি দিয়ে আপুনি হয়তো সাকসেসফুল পাবই 100% সাকসেসফুল পায় আৰু বহুত মানুহে সাকসেসফুল পায় কাৰণে বহুত দূৰ দূৰণি বা মানুহ আহে আৰু মানুহৰ সমাগম দেখিলে আপোনালোকে আচৰিত হ'ব সক সেই মন্দিৰটোত আগতে মানে অনলাইন যুগে হেৰা কৰিছিলে মানে অনলাইন আপুনি কিবা এটা দি দিলে অৰিহণা কিবা এটা দি দিলে ঠিক তেনেদৰে আপোনাৰ ভিডিঅ' চাইছে আপুনি যদি তেনেকৈ আপুনি লাইভ কৰি যদি আপুনি আশীৰ্বাদ লয় ঠিক তেনেদৰে সাকসেসফুল হয় তো হেনেদৰেও অলপমান পপুলাৰ হ'ল কিন্তু আজিকালি অনলাইন যুগ বন্ধ কৰি পিনি আজিকালি মানে ব্যক্তিগত মন্দিৰলৈ আপোনালোকে ডাইৰেক্ট সেই মন্দিৰলৈ যাব পাৰে সেৱা কৰিব পাৰে কিন্তু আগত টিকেট চিষ্টেম কৰিলে কিন্তু আজিকালি টিকেট চিষ্টেম বন্ধ কৰি আজিকালি আপোনালোকে যদি শৰাই এখন দিবলৈ ভাবে শৰাই এখন দি পিনি তাত মানে যিমানখিনি প্ৰয়োজন সেইখিনি ৰাখি পিনি বাকীখিনি গলে আনি পঠিয়াই দিয়ে ঠিক তেনেদৰে আজিকালি মানে ভাল হ'ল আগতকৈ আজিকালি ভাল হ'ল ঠিক তেনেদৰে মানুহো আহিবলৈ ধৰিলে আপোনালোকেও যাব সক মন্দিৰৰ যোনবোৰ কাম সেইবোৰ কাম অলপমান ডিসিপ্লিনকৈ কৰিব ধৰিলে মানে যোনবোৰ এক সাইডে আপোনালোকৰ মানে সেৱা কাইছে সেৱা কৰা এক সাইডে আপোনালোকৰ চাকি জ্বলোৱা এক সাইডে তাৰপৰা শৰাই দিয়া এক সাইডে হেনেকৈ ডিসিপ্লিন কৰি ধৰিলে তো হেনেকৈ মানুহ একদম প্ৰথম পৰা একদম গেটৰ মুখলৈকে লাইন নুগুছে ঠিক তেনেদৰে চাকিও দিবলৈ আহে মানুহ তো সেৱা কৰে তো সেৱা কৰি মানুহ আহে যায় দিনটোত বহুত মানুহ অহা যোৱা কৰি থাকে কিন্তু চাকি জ্বলাবলৈ ইমানেই জেগা মানে চাকি দিবলৈ জেগা নাই ঠিক তেনেদৰে মানুহো সমাগম বেছি হয় প্ৰত্যেক দিনত মানে একদিনো মানে মন্দিৰ খালী নাথাকে প্ৰত্যেক দিনাখনে মানুহ মানে অভাৰ হৈ যায় সক এই মন্দিৰত সদায় মানুহ ভিৰে হৈ থাকে মানে সপ্তাহটো দুদিন বন্ধ থাকে বাকী গোটেইকেইদিন মানুহৰ ভিৰ মানে আপোনালোকে ৰাস্তা গাড়ী পদূলি পুৰা দেখিব কিন্তু আপোনালোকে ৰাস্তাত যোনবোৰ দোকান সেইবোৰত আপোনালোকে চাকি তাকি লৈ পিনি আপোনালোকে ইয়াত জ্বলাব পাৰিব ধুনীয়াকৈ তো ব্যক্তিগত এটা মন্দিৰ বহুত মানুহ পপুলাৰ সেই মন্দিৰটোলৈ বহুত মানুহ যায় আৰু হেনেদৰে মানে মন্দিৰত সাকসেসফুল হৈ আহে অগ্নিনাথ মন্দিৰত ঘটা এটা ঘটনা সক যেতিয়া মানুহে বহুত মানুহ তাত ভিৰ হয় আৰু এগৰাকী মানুহ গৈছিলে এগৰাকী মানুহে তাত চাকি দিছিলে তেওঁ চাগে ভাল চিন্তা নহয় চাগে বেয়া চিন্তা লৈ গৈছিলে ঠিক তেনেদৰে মানুহগৰাকী কিবা মূৰ ঘূৰাবলৈ ধৰিলে পুৰা মাথা চাথা হিলাবলৈ ধৰিলে মানে মানুহজনী অলপমান পাগল টাইপৰ হৈ গ'ল মানে অট'মেটিকলি তাত চাকি দিওঁতে তাৰপৰা তেতিয়া মানে চাকি দি থাকোঁতে মানে মানুহজনী অট'মেটিকলি আৰু তাত বহুতো মানুহ থুপ খাই গ'ল কি হৈছে চাবলৈ কিন্তু শিখা মজিন বেজবৰুৱা তেওঁ মানে বাইদেউ হয় তেওঁ মানে সেই মন্দিৰটোৰ মেইন মানুহ হয় তেওঁ মন্দিৰটোৰ মালিক মানে তেওঁ তাত যি পানী মানে তাত মন্দিৰটোৰ পানী খাবলৈ দিলে তেতিয়া লাহে লাহে অলপমান ভাল হ'বলৈ ধৰিলে তেওঁ যোনগৰাকী মানুহৰ মানে মূৰ চুৰ ঘূৰাই গৈছিলে যেনেকৈ মূৰ চুৰ হিলাই মেলি অৱস্থা নাইকিয়া হৈছিলে তেওঁ মানে লাহে লাহে সুস্থ হ'বলৈ ধৰিলে তো গম পালে আপোনালোকে সেই মন্দিৰটো কিমান এটা মানে ভাল মন্দিৰ যদি আপোনালোকে সেই মন্দিৰটো আহোঁ বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে বেছি নাই আমাৰ এই নাজিয়া ইয়াতে আছে আপোনালোকে তাৰপৰা বহুত বেলেগ মানুহ আহে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে সেই মন্দিৰত সেৱা কৰিবলৈ আৰু বহুত মানে শিখা মজিন বেজবৰুৱা তেওঁক আপোনালোকে লগ পাবই মানে সেই মন্দিৰত থাকে সক আজি যদি সেই মন্দিৰটোত আপোনাৰ মানে বা 7-8 বছৰ ল'ৰা এটা মাত ফুটা নাই বাৰু কিবা হৈছে বেমাৰ আজাৰ সেই মন্দিৰত আপুনি যদি সেই মন্দিৰত এখন শৰাই আগবঢ়াই চাকি জ্বলায় আৰু সেই মানে মানুহৰ সাকসেসফুল হয় যদি ল'ৰা 7-8 বছৰ ল'ৰা এটা মাত ফুটা নাই তো মাত চাতবোৰ মানে ফুটা হয় মানে আপোনালোকে যি ভাল মনে যদি তাত সেয়া কৰে ল'ৰাটো সুস্থ হয় তো ঠিক তেনেদৰে বহুত সেনেকুৱা ধৰণৰ পেচেণ্ট আহিবলৈ ধৰিলে তো তাত সেয়া কাঢ়ি মেলি ভাল যেতিয়া পালে সেই মন্দিৰটো এনেকৈ বহুত পপুলাৰ হ'ল অগ্নিনাথ মন্দিৰ আছে নাজিয়াত তো আমাৰ ইয়াৰ ওচৰতে কিন্তু মই যাব পৰা নাই তো যাম এদিন ফটককৈ যামগৈ তো সেই মন্দিৰটোৰ আপোনালোকে আগতে নাজিয়াত মানে মানুহ মানে
গম নাপায় নাজিয়া জেগাটো অলপমান চিনি নাপায় কিন্তু আজিকালি ইমানে বেছি মানে মানুহ আহে অগ্নিনাথ মন্দিৰ তাত নাজিয়াত আছে বুলি মানে বহুত মানুহেই গম পায় তো আপোনালোকক মই এটা কথা কোৱাই নাই নহয় অগ্নিনাথ মন্দিৰটো যোনে স্থাপন কৰিছিলে তেওঁৰ নাম হৈছে শিখা মজিন্দা বেজবৰুৱা তেওঁ এই মন্দিৰটো স্থাপন কৰিছিলে মানে মন্দিৰটো পুৰা পাৰফেক্টকে ডাঙৰকে বনাম বুলি ভাবিছে তো এতিয়া মানে ঘৰতে মানে এটা মন্দিৰ ভালকে বনাই থৈছে তো এতিয়া সেই মন্দিৰটোৰ ঘৰতে ডাঙৰকে এটা বনাই থৈছে কিন্তু তাতোতকৈ ডাঙৰকে এটা বনাম বুলি কৈছে এডখত মাটি লৈছে তো সেইটো মন্দিৰ হ'ব বাৰু কিন্তু সেই মন্দিৰটোৰ মানে তেওঁই সেই চোৱা চিতা কৰি থাকে সেই মন্দিৰ আৰু তেওঁ মানে ইমানে ভাল মানে তেওঁ সদায় সেই মন্দিৰত থাকে কিন্তু দুদিন বন্ধ দিয়ে তো অগ্নিনাথ মন্দিৰৰ সপ্তাহটোত বন্ধ দুদিনে পৰে মানে বুধবাৰ আৰু শনিবাৰে বন্ধ দিয়ে মানে সেই দুদিন ৰেষ্ট লয় তো সেই দুদিন আপোনালোকে যাব নোৱাৰিব যদি সেই মন্দিৰটোলৈ যাম বুলি ভাবিছে যদি আপোনালোকে গৈছে বাৰু গম পাইছে কেনেকৈ কিদৰে পাইছে আৰু যদিও নাই যোৱা আপোনালোকে আহিব নাজিয়া অগ্নিনাথ মন্দিৰ বুলি ক'লে পুৰা বিখ্যাত সেই মন্দিৰলৈ আহিব আৰু বুধবাৰে শনিবাৰে আহিব আৰু সপ্তাহটো মানে সোম মঙ্গল বুধবাৰে শনিবাৰে আহিব তো আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত তো এই ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিছোঁ মানে মোৰো ইমানো নলেজ নাই যে মই ইমান অগ্নিনাথৰ ভিডিঅ' মানে মই তালৈ যোৱাও নাই মন্দিৰলৈ কিন্তু ভাবিলোঁ যে এটা মন্দিৰ আমাৰ ইয়াতে আছে নাজিয়াত তো ময়ো আপোনালোকক অলপমান জনাই দিওঁ যদি আপোনালোকে আহিম বুলি ভাবিছে সেই মন্দিৰটোৰ ওচৰলৈ তো ময়ো মানে সেই মন্দিৰটোৰ ওচৰলৈ ময়ো যাম তো আপোনালোকক মই তেতিয়া পুৰা ফুল ভিডিঅ' দিম তো চাব তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ তো বাই বাই